নমস্কাৰ, মই কুলদীপ পাঠক। মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি 10মান শ্ৰেণীৰ সাধাৰণ গণিতৰ বহুপদ অধ্যায়টোৰ বিষয়ে কেইটামান অংক তোমালোকক মই কৰি দিম, সেইটো তোমালোকে চাবা। এতিয়া বহুপদৰ অংকবোৰ আৰম্ভ কৰাৰ আগতে মই কেইটামান সূত্ৰ লিখি দিছোঁ। বহুপদ আগতে আলফা প্লাছ বিটা ইকুয়াল মাইনাস বি বাই এ। দুইতে আলফা বিটা ইকুয়াল সি বাই এ। থ্রিতে আলফা প্লাস বিটা প্লাস গামা সমান মাইনাস বি বাই এ। চারিতে আলফা বিটা প্লাস বিটা গামা প্লাস গামা আলফা। এই গামা আলফা এই গোটেইকেইটা মানে ত্ৰিঘাত মানে সমীকৰণ আমাক লাগিব, আৰু সেই বিষয়ে আমি লোৱাৰ কাৰণে এইকেইটাও দিলোঁ। এইকেইটা মানে চি বাই এ। আকৌ 5 নম্বৰতে আছে আলফা বিটা গামা ইকুয়াল মাইনাস ডি বাই এ। এতিয়া এই সূত্ৰকেইটাৰ সহায়ত আমি অংককেইটা কৰিম। এতিয়া আমি এক্সাৰসাইজ 2 আমি কৰি আছোঁ। ইয়াত কৈছে তলত দ্বিঘাত বহুপদবোৰৰ শূন্য উলিওৱা আৰু এই শূন্যবোৰ আৰু সহগবোৰৰ মাজৰ সম্পৰ্ক সত্যাপন কৰিব দিছে। আমাৰ 1 নম্বৰ অংকটো আছে 1 নম্বৰত আছে x স্কোয়ার মাইনাস 2x মাইনাস 8। আমি প্ৰথমতে ইয়াক আমি মধ্যপদৰ বিভাজন কৰি ল'ম। মধ্যপদৰ বিভাজন আমি এনেকৈ কৰিম যে 8 পূৰণ 1 8 গুণ 8। এতিয়া এই 8টোক আমি এনেকুৱা এটা সংখ্যাত ভাঙিম যাতে তাৰ যোগফলটো বিয়োগ 2 হয়। গতিকে এই সংখ্যাটো আমি এনেকৈ ভাঙিম x স্কোয়ার মাইনাস 4x প্লাস 2x মাইনাস 8। যদি মাইনাস 4x আৰু প্লাসটো আমি যোগ কৰি দিওঁ, ইয়াৰ ৰিজাল্টটো মাইনাস 2x হ'ব। পূৰণ কৰিলে এই দুইটা 8x স্কোয়ার হ'ব। তেতিয়া ইয়াৰ পৰা আমি কমন আনিম x into x minus 4 plus 2 into x minus 4। এতিয়া x minus 4 ইয়াৰ পৰা যদি আমি কমন আনো এটি হ'ব x plus 2। এতিয়া শূন্য উঠাই ল'ব লাগে। এটাকে x minus 4 equal 0 বা x plus 2 equal 0। ইয়াৰ পৰা x equal আমাৰ হ'ব প্লাস 4 আৰু ইয়াৰ পৰা x equal হ'ব আমাৰ মাইনাস 2। এতিয়া শূন্য দুটাৰ যোগফল যোগফলটো হ'ব 4 যোগ বিয়োগ 2। তাৰ মানে কিমান হ'ব? এইটো 4 বিয়োগ 2 সমান 2। শূন্য দুটাৰ যোগফলটো হ'ল 2। ইয়াক আমি এনেকৈ লিখিম এইটো মাইনাস বাই মাইনাস 2। তাৰ মানে xৰ সহগ
আৰু তলত একো নাই, একো নহ'লে 1 বুলি ধৰা হয়। এইটো হ'ব x স্কুৱাৰৰ সহগ। তাৰপিছত উলিয়াম আমি শূন্য দুটাৰ পূৰণফল। শূন্য দুটাৰ পূৰণফল। 4 into -2 সমান -8। ইয়াক আমি এনেকৈ লিখি -8টো হ'ব ধ্ৰুৱক পদ। তলত আমি 1 থকা বুলি ধৰিম। এইটো হ'ব x স্কুৱাৰৰ সহগ। এইটো হৈছে আমাৰ 1 নম্বৰ অংকটো। ঠিক এনেকৈ আমি আকৌ 2 নম্বৰ অংকটো কৰিছোঁ, তোমালোকে চাই থাকিবা। 2 নম্বৰ অংকটোত দিয়া আছে 4s স্কুৱাৰ -4s + 1। ইয়াক যদি আমি মধ্যপদৰ বিভাজন কৰোঁ 4s স্কুৱাৰ হ'ব। এতিয়া 4s স্কুৱাৰটো আমি এনেকৈ ভাঙিম, 2 × 2 = 4, তাৰমানে 2s আৰু 2s + 1। ইয়াত 2s কমন আছে, 2s × 2s - 1। এইটোত এই 2sটো যি আছে ইয়াৰ পৰা 1 কমন আনিলে এইটো 2s - 1 হ'ব। অৰ্থাৎ অংকটো হ'ল আমাৰ 2s - 1 × 2s - 1। এতিয়া আমি 2s - 1 = 0 বা 2s - 1 = 0। ইয়াৰ পৰা s ইকুৱেল হ'ব আমাৰ 2/1 আৰু ইয়াৰ পৰা s ইকুৱেল হ'ব আমাৰ 2/1। অৰ্থাৎ আমাৰ শূন্য দুটা পাই গ'লো। এতিয়া আমি শূন্য দুটাৰ যোগফল, শূন্য দুটাৰ যোগফল হ'ব এনেকুৱা, শূন্য দুটাৰ যোগফল হাফ। 2/1টোক হাফ বুলি কোৱা হয়। যে হাফ যোগ আধা যোগ আধা মানে কি, ভাগ যোগ কৰিলে 1 হ'ব। এই 1টো আমি এনেকৈ লিখি মাইনাছ আৰু ইফালে মাইনাছ 4/4। অৰ্থাৎ ইটো হ'ব এছৰ সহগ। আৰু তলতটো হ'ব s স্কুৱাৰৰ সহগ। তাৰপিছত শূন্য দুটাৰ পূৰণফল উলিয়াম আমি। শূন্য দুটাৰ পূৰণফল হ'ব হাফ × হাফ, তাৰমানে 1/4। ইয়াক আমি এনেকৈ লিখিম, ওপৰতটো ধ্ৰুৱক পদ আৰু তলতটো হ'ব s স্কুৱাৰৰ সহগ। এনেকৈ আমি 2 নম্বৰটো কৰিলোঁ।